চৰকাৰৰ উন্নয়নৰ আঁচনিয়ে ঢুকি নোপোৱা এটা অঞ্চল মন্ত্ৰী বিমল বৰাৰ সমষ্টিত যাতায়াতৰ দুৰৱস্থা বিধ্বস্ত পথে জীয়াতু ভুগাইছে টিংখঙৰ এটা অঞ্চলৰ ৰাইজক টিংখঙৰ 2 নম্বৰ বামুন পুখুৰীৰ পৰা ঘগুলনি হৈ 52 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংযোগ হোৱা পথটোৰ জৰাজীৰ্ণ অৱস্থায় জলাকলা খুৱাইছে অঞ্চলবাসীক বাৰিষা আহিলেই যাতায়াতৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিবলগীয়া হয় লোকসকলে ৰোগী প্ৰসূতি আৰু ছাত্ৰ-ছাত্ৰীসকলেও চৰম বিপৰ্যয়ৰ সন্মুখীন হ'বলগীয়া হয় পথটোৰ বাবে পথটো নিৰ্মাণৰ বাবে গাঁওবাসীয়ে প্ৰতিখন চৰকাৰৰ দিনত বহুবাৰ আবেদন নিবেদন কৰিও কোনো সুফল লাভ কৰা নাই বামপুখুৰী গাঁও এইটো ইয়াৰ পৰা আমাৰ এই ফ'ৰ লাইনত লগ খাইছে এইটো আমাৰতো দেখিছেই কেনেকুৱা ধৰণৰ সমস্যা চলি আছে ইয়াতো ধৰক হিল দুই এটা পেলাইছে ক'ৰবাত এইটো চাইডেতো হিল চিল অলপো নাই এইটো চাইডে অকণমান এইডোখৰত পেলাইছে আৰু গাঁৱৰ মানুহৰ বহুতো অসুবিধা হৈছে অহা যোৱাত স্কুলীয়া ল'ৰাটো মোৰ যেতিয়া বেমাৰ হৈ গ'ল যেতিয়া আমি 12টা বজাত নিশা বুকুচা কৰি নিছোঁ একদম মানে যেন তেন 3টামান মানুহ দাঙি নি পিনে বহুত কষ্টত আমি ছোৱালীজনীক নি পিনে মেডিকেলত লৈ গৈছোঁ বহুত কষ্ট মানে